হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত কেইবাটাও কথা মই ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিবলৈ লৈছোঁ, কাৰণ আজি 11 তাৰিখ, যোৱাকালি 10 তাৰিখ আছিলে আৰু 1 তাৰিখ উকলি গ'ল। ফেব্ৰুৱাৰীৰ 1, 10 আৰু 11 এই তিনিটা দিন বহুত ইম্পৰ্টেণ্ট আছিল অসমৰ ষ্টুডেণ্টৰ কাৰণে, কাৰণ এই তিনিটা দিনত তিনিটা স্কলাৰশ্বিপৰ পে'মেণ্ট দিয়াৰ কথা আছিলে। বাট ফাৰ্ষ্ট অফ অল কথা মই কৈছোঁ বাবু আঁচনিৰ টকা দিয়াৰ কথা আছিলে 1 ফেব্ৰুৱাৰী। বাবু আঁচনি গ্ৰেজুৱেটৰ 1000 এণ্ড পষ্ট গ্ৰেজুৱেশ্যনৰ 2000। বাট এতিয়ালৈকে আজি 11 তাৰিখ, এতিয়ালৈকে বাবু আঁচনিৰ টকা ষ্টুডেণ্টে পোৱা নাই। অ'কে, নেক্সট টপিকটো হ'ল জীৱন প্ৰেৰণা। ইয়াৰে ডেট আছিল 10 ফেব্ৰুৱাৰী। 10 ফেব্ৰুৱাৰীত পে'মেণ্ট দিব, তাৰে ডেট উকলি গ'ল। এণ্ড থাৰ্ড আছিলে যে জীৱন অনুপ্ৰেৰণা, যিবোৰে ৰিচাৰ্চ স্কলাৰ PhD কৰি আছে, সিহঁতক আজিৰ দিনটোত 11 ফেব্ৰুৱাৰীত টকা প্ৰদান কৰিব, বা যিখিনি স্কলাৰশ্বিপ 2500 পাৰ মান্থ দিয়াৰ কথা কৈছিলে আজিৰ দিনত দিব। বাট এটাও এতিয়ালৈকে দিয়া হোৱা নাই। চ' মই যিমানখিনি ইনফৰ্মেশ্যন লৈছোঁ, এটাও দিয়া নাই, এই তিনিটাৰ এটাও দিয়া নাই, বাট ডেট উকলি গৈছে। বাট ইয়াতে দেখা গৈছে, ইয়াতে যদি তোমালোকে চোৱা, মই লেফ্ট ছাইডত মই 3টা ফটো এড কৰিছোঁ, 1, 2 এণ্ড 3টা। এই 3টা ফটো হ'ল আত্মনিৰ্ভৰ। আজি গুৱাহাটীত মিটিং হৈছিলে, আৰু আত্মনিৰ্ভৰৰ এটা স্কিম আছে, তাৰে পইচা ডিষ্ট্ৰিবিউশ্যন কৰিছে ষ্টুডেণ্টক, বা আনএমপ্লয়ড যিবোৰ ষ্টুডেণ্ট আছে বা মানুহ আছে সিহঁতক, বা ইউথ আছে সিহঁতক। আৰু এই 2টা ফটো হ'ল জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ, আৰু এইটো হ'ল নলবাৰীৰ। এই 3টা ফটো, আৰু এই 3টা জেগাতে আজি আত্মনিৰ্ভৰৰ এটা স্কিম, য'ত ইউথক পইচা প্ৰদান কৰিছে, যাতে ইউথে কি কৰিব পাৰে, বিজনেছ কৰিব পাৰে বা আত্মনিৰ্ভৰশীল হ'ব পাৰে। কিন্তু এই তিনিটা প্লেচতে মই হাইলাইট কৰিছোঁ, মই য়েল্লো দি হাইলাইট কৰিছোঁ, এই 3টা প্লেচতে কিন্তু এই 3টা আঁচনিৰ কথা, বাবু আঁচনি এণ্ড জীৱন প্ৰেৰণা আঁচনি বা জীৱন অনুপ্ৰেৰণাৰ আঁচনিৰ পইচাৰ কথা একো উল্লেখ কৰা নাই এতিয়ালৈকে। 1, 2, 3টা, এই 3টা ফটো, বা এই 2টাটো ছেম, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ ফটো আৰু এয়া হ'ল নলবাৰীৰ ফটো। আৰু এয়া বাবু আঁচনিৰ কথাও ডিছকাছ কৰা নাই, বা জীৱন প্ৰেৰণা বা জীৱন অনুপ্ৰেৰণাৰ কথাও ডিছকাছ কৰা নাই। এতিয়ালৈকে কোনো ষ্টুডেণ্টে কোনো টকা পোৱা নাই, বাট ডেট উকলি গৈছে। মই ইতিমধ্যে যোৱাকালিও মই ভিডিঅ' বনাই কৈছোঁ, তোমালোকে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা, বাবু আঁচনি হওক বা যিবোৰ মানে ষ্টুডেণ্টে জীৱন অনুপ্ৰেৰণা, যিবোৰ ভাইটি ভণ্টিয়ে জীৱন প্ৰেৰণা কৰিছিলে, গ্ৰেজুৱেট 2025 বৰ্ষত কৰিছিলে, এণ্ড যিবোৰে জীৱন অনুপ্ৰেৰণা কৰিছে PhD স্কলাৰ, সিহঁতক মই কৈছোঁ, প্লিজ আপোনালোকে বা তোমালোকে কি কৰা, ফেচবুকত লিখা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক টুইট কৰা বা ফেচবুকত লিখা। আদাৰৱাইজ এইটো বস্তু চলিউশ্যন নহয়। মেবি পাহৰি গৈছে, বা মেবি মনত নাই, কাৰণ এই বস্তুটো নতুনকৈ ইমপ্লিমেণ্ট হৈছে। এই 3টা বস্তু, বা নিযুত বাবু আঁচনি, নিযুত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা, মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা, এই 3টা বস্তু নতুনকৈ ষ্টাৰ্ট কৰিছে অসম গভৰ্ণমেণ্টে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু কিহৰ কাৰণে ষ্টাৰ্ট কৰিছে সেইটো বাৰু আমি জানোৱে, বয়সক একো দিয়া নাই, বাট বাকী আৰু বেলেগ কথা। বাট যিহেতু প্ৰমিছ কৰিছে অসম গভৰ্ণমেণ্টে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, যেনেকৈ নিযুত মইনাৰ পইচা যদি দিছে, দেন নিযুত বাবু আঁচনিৰ পইচা কিয় লেট হৈছে, জীৱন প্ৰেৰণাৰ পইচা কিয় লেট হৈছে, বা জীৱন অনুপ্ৰেৰণাৰ পইচা কিয় লেট হৈছে। 10 তাৰিখে দিয়াৰ কথা আছিল, 1 তাৰিখে দিয়াৰ কথা আছিল, 11 তাৰিখে কিয় সঠিকমতে পোৱা নাই, তাৰেও মানে এনচাৰ, বা ভালকৈ এনচাৰ খুজিবা, বা তোমালোকে ফেচবুকত লিখিলে 100% এইটোৰ চলিউশ্যন হ'ব। আদাৰৱাইজ মেবি এইটো ৰৈ যাব পাৰে, যে ক'ৰবাত ষ্টাক হৈ ৰৈ গ'ল, বা ষ্টপ হৈ গ'ল বস্তুখিনি, হ'বও পাৰে এনেকুৱা, কোনো গেৰাণ্টি নাই। কাৰণ এইবোৰ বস্তু নতুনকৈ ষ্টাৰ্ট কৰিছে, মেবি পাহৰি আছে। চ' সেইকাৰণে কৈছোঁ, ইচ এণ্ড এভৰি ষ্টুডেণ্ট, তোমালোকে ফেচবুকত লিখা, যিমান বয়স আছা, বয়সকেইটাই তোমালোকে প্লিজ ফেচবুকত লিখিবলৈ চেষ্টা কৰা, যাতে অসম গভৰ্ণমেণ্টে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে চায়, বা জীৱন প্ৰেৰণা যিসকলে কৰিছা, জীৱন অনুপ্ৰেৰণা যিসকলে কৰিছে, সেইসকলে যাতে লিখে। আৰু আজিৰ দিনত মই কৈছোঁ যে গুৱাহাটীত প্ৰেক্ষাগৃহত
জ্যোতি প্ৰেক্ষাগৃহত একো কথা কোৱা নাই, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত একো কথা কোৱা নাই জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা বা বাবু আঁচনিৰ পইচাৰ কথা। বাট মিটিং হৈছে আজি মিটিং হৈছে। 3টা মিটিঙত মোৰ ডিফাৰেণ্ট প্লেচৰ মোৰ কেইবাজনো ফ্ৰেণ্ডে গৈছিলে। মই সিহঁতক সুধিছোঁ যে জীৱন প্ৰেৰণা বা বাবু আঁচনিৰ কথা কৈছেনে এই মিটিংটোত, বা মই ভিডিঅ' দেখিছোঁ, লাইভ আহিছিলে, লাইভ ভিডিঅ' দিছিলে। মই ইচ এণ্ড এভৰি ভিডিঅ' চেক কৰিছোঁ, বাট এতিয়ালৈকে মই পোৱা নাই যে একো কথা বা সিহঁতক কোনোবাক চেক দিলে বা ইনগ্ৰেট কৰিলে। চ' এতিয়ালৈকে কৰা নাই, ডেট উকলি গৈছে। চ' তোমালোকে ভালকৈ এতিয়া ফেচবুকত লিখিব পাৰা যিসকলে এপ্লাই কৰিছা। মই বাৰে এটাই কথা ক'ম, তাৰে বাদে বেলেগ উপায় নাই, বা অসম গভৰ্ণমেণ্টক মেইল কৰাৰো নাই, ৰাস্তা নাই যে মেইল কৰিলে চাব। এটাই বস্তু আছে, ফেচবুক অলৱেজ বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ হওক বা যিমান পলিটিচিয়ান আছে, কংগ্ৰেছৰ হওক বিজেপিৰ হওক, যিমান পলিটিচিয়ান আছে, ফেচবুকত চবেই লিখি আছে বা চবেই লিখে, চবেই এক্টিভ। কাৰণ ফেচবুকত মানুহ পাগল, একদম অনেষ্ট কথা কৈছোঁ। ফেচবুকত মানুহ পাগল, জিটি দি কেৱল বৰ্তমান মনিটাইজেশ্যন পাইছে। চ' সেইকাৰণে মানুহ পাগল। চ' সেইকাৰণে মই কৈছোঁ তোমালোকে সেই পাগল মানুহ পাগল কিছুমান মানুহ দেই, চব মানুহ নহয়, কিছুমান মানুহ, এচাম মানুহ ফেচবুক মনিটাইজ পোৱাৰ পিছত একদম পাগল হৈ গৈছে পইচাৰ কাৰণে। চ' সেইকাৰণে কৈছোঁ এই বস্তুটো তোমালোকে বেনিফিটছ উঠোৱা, এই বস্তুটো তোমালোকেও ফেচবুকত লিখা। এণ্ড এই বস্তুটো যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ যায়, ডক্টৰ ৰুনুজ পেগু ছাৰলৈ যায়, বা অসম গভৰ্ণমেণ্টৰ যিখন স্কলাৰশ্বিপ বা মেনেজমেণ্ট যিখিনিয়ে কৰে এইবোৰ বস্তু, সিহঁতৰ তাতে যাতে এইখিনি বস্তু যায়, সিহঁতে যাতে গম পায় যে ডেট উকলি গৈছে, বাট এতিয়ালৈকে এই বস্তুটোৰ কাম হোৱা নাই। চ' অতি সোনকালে দিব লাগে। টাইম দিছিলে বাট দিয়া হোৱা নাই, বাট মষ্ট প্ৰবেবলি দিব। কিন্তু তোমালোকে ফেচবুকত লিখা, কাৰণ যিমান জলদি হয়। কাৰণ যোৱাকালি মই সুধিছিলোঁ, নিযুত মইনাৰো পইচা ইতিমধ্যে সোমাই গৈছে। ফেব্ৰুৱাৰী মাহৰ ছোৱালীবোৰৰ নিযুত মইনাৰ পইচা সোমাইছে। দেন নিযুত বাবুৱে কিয় ৰখি যাব, বা ল'ৰাকেইটা কিয় ৰখিব? চ' মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ভিডিঅ'ৰ থ্ৰুদি কৈছোঁ, ছাৰ আপুনি টাইম দিছিলে, ষ্টুডেণ্টবোৰ ৰখি আছে বা ৰৈ আছে। যদি মোৰ ভিডিঅ'টো কোনোবা দিনো যায়, প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ সময়মতে যাতে ষ্টুডেণ্টবোৰে এই স্কলাৰশ্বিপ যিখিনি প্ৰতিশ্ৰুতি দিছিলে বা প্ৰমিছ কৰিছিলে যাতে ষ্টুডেণ্টে পায়। কাৰণ ষ্টুডেণ্টবোৰ বাট চাই থাকে, কিবা এটা স্কলাৰশ্বিপ কৰিলে ষ্টুডেণ্টবোৰ বাট চাই থাকে। চ' সেইকাৰণে কৈছোঁ, চ' ৰিকুৱেষ্ট কৰিছোঁ মোৰ তৰফৰ পৰাও তোমালোকেও ফেচবুকত লিখিবা। থেংক ইউ এভৰিৱান। এতিয়ালৈকে পইচা দিয়া নাই, আৰু যিসকলে বহুতে কৈছে যে পাম নে নাপাম, টেনশ্যন ল'ব লগা একো নাই, পাবা, বাট লেট হ'ব পাৰে, লেট হৈ আছে। মে বি মনত নাই বস্তুটো, কাৰণ নতুনকৈ ইমপ্লিমেণ্ট হৈছে বস্তুটো। থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক আপডেটৰ কাৰণে। থেংক ইউ। আৰু এটা ইম্পৰ্টেণ্ট কথা, আৰু যদি কিবা কোনোবাই পইচা পোৱা নাই, কমেণ্ট কৰিব পাৰা। প্লিজ কমেণ্ট কৰিবা, নিজৰ অপিনিয়ন প্লিজ কমেণ্টত জনাবা। থেংক ইউ।